অসম বিধানসভাত নজিৰবিহীন ঘটনা অত্যন্ত লজ্জাজনক গৰিহণাৰ যোগ্য। ইয়াৰ আগতে ময়ো 15 বছৰ আছো বিধানসভাত। আমাৰ শাসক বিৰোধীৰ মাজত ডেকোৰাম মেইনটেইন কৰি কাজিয়া হয়, কিন্তু এইদৰে নিজৰ আসনৰ পৰা উঠি এজন সদস্যক মাৰিবলৈ চোচালৈ আহিছে তেওঁ। আৰু হয়তো আমাৰ দুজনমান সদস্যই বাধা নিদিলে হয়তো মাৰিলেহেঁতেন আমাক। তেওঁ যি ধৰণে দৌৰি আহিছে মাৰিবলৈ চোচালৈ অত্যন্ত গৰিহণাৰ যোগ্য। তাতোকৈ ডাঙৰ কথা, তেওঁ অত্যন্ত অশালীন শব্দ ষ্টুপিড তাৰপিছত আপোনাৰ মাইক ভাঙি দিম, বান্দৰ, এই ধৰণৰ শব্দ ইউজ কৰিছে। আমাৰ আনকি বিৰোধী দলৰ দলপতিকো এই ধৰণৰ তোৰ মাইক ভাঙি দিম, আমাৰ অখিল গগৈ ডাঙৰীয়া তোৰ মাইক ভাঙি দিম, মোক ষ্টুপিড, কাৰোবাক বান্দৰ, অসাংবিধানিক শব্দ সেইসমূহ সদনৰ মজিয়াত পোৱা গ'ল। তাৰপিছতো দুৰ্ভাগ্যজনক কথা হ'ল, তেওঁ আচলতে গোটেই বছৰটোৰ কাৰণে সদনৰ পৰা নিলম্বিত হ'ব লাগে। নাইবা এনেকুৱাও ব্যৱস্থা আছে যে তেওঁক এৰেষ্ট কৰিব পাৰে, স্পীকাৰে এৰেষ্ট কৰি পেলাই জেলত দিব পাৰে। কিন্তু ইমান ডাঙৰ ভুলৰ কাৰণে অধ্যক্ষ মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল, তেওঁক খালি ৱাৰ্ণিঙে দিলে। এইটো মই ভাবোঁ অত্যন্ত আমাৰ বিধানসভাৰ গৰিমা নষ্ট কৰিছে আৰু অত্যন্ত লজ্জাজনক। মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, give me সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, give me সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, give me সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, অসম বিধানসভাত নজিৰবিহীন ঘটনা অত্যন্ত লজ্জাজনক গৰিহণাৰ যোগ্য। ইয়াৰ আগতে ময়ো 15 বছৰ আছো বিধানসভাত। আমাৰ শাসক বিৰোধীৰ মাজত ডেকোৰাম মেইনটেইন কৰি কাজিয়া হয়, কিন্তু এইদৰে নিজৰ আসনৰ পৰা উঠি এজন সদস্যক মাৰিবলৈ চোচালৈ আহিছে তেওঁ। আৰু হয়তো আমাৰ দুজনমান সদস্যই বাধা নিদিলে হয়তো মাৰিলেহেঁতেন আমাক। তেওঁ যি ধৰণে দৌৰি আহিছে মাৰিবলৈ চোচালৈ অত্যন্ত গৰিহণাৰ যোগ্য। তাতোকৈ ডাঙৰ কথা, তেওঁ অত্যন্ত অশালীন শব্দ ষ্টুপিড তাৰপিছত আপোনাৰ মাইক ভাঙি দিম, বান্দৰ, এই ধৰণৰ শব্দ ইউজ কৰিছে। আমাৰ আনকি বিৰোধী দলৰ দলপতিকো এই ধৰণৰ তোৰ মাইক ভাঙি দিম, আমাৰ অখিল গগৈ ডাঙৰীয়া তোৰ মাইক ভাঙি দিম, মোক ষ্টুপিড, কাৰোবাক বান্দৰ, অসাংবিধানিক শব্দ সেইসমূহ সদনৰ মজিয়াত পোৱা গ'ল। তাৰপিছতো দুৰ্ভাগ্যজনক কথা হ'ল, তেওঁ আচলতে গোটেই বছৰটোৰ কাৰণে সদনৰ পৰা নিলম্বিত হ'ব লাগে। নাইবা এনেকুৱাও ব্যৱস্থা আছে যে তেওঁক এৰেষ্ট কৰিব পাৰে, স্পীকাৰে এৰেষ্ট কৰি পেলাই জেলত দিব পাৰে। কিন্তু ইমান ডাঙৰ ভুলৰ কাৰণে অধ্যক্ষ মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ'ল, তেওঁক খালি ৱাৰ্ণিঙে দিলে। এইটো মই ভাবোঁ অত্যন্ত আমাৰ বিধানসভাৰ গৰিমা নষ্ট কৰিছে আৰু অত্যন্ত লজ্জাজনক। মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, give me সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, give me সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, মোৰ মাজত কথা নকব, মোৰ মাজত give me direction, honorable chairperson, কি মাইক ভাঙি দিম কয়, give me সম্পত্তি এনেকে নষ্ট কৰি দিম। give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী,
মোৰ মাজত কথা নকব মোৰ মাজত give me direction. Honorable Chair. সি মাইক ভাঙি দিম কয় সম্পত্তি এনেকে নষ্ট কৰে কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী